নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিত চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই যোৱা গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মা হৈছে ভাৰতৰ তৃতীয়জন জনপ্ৰিয় মুখ্যমন্ত্ৰী ইণ্ডিয়া টুডেৰ মুড অফ দ্য নেশ্যন শীৰ্ষক সমীক্ষাত এই কথা প্ৰকাশ পাইছে দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাৰ প্ৰথম স্থানত আছে উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাৰ দ্বিতীয় স্থানত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আন এটা খবৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশজুৰি বলবৎ হ'ব কা CAA Citizenship Amendment Act কাৰ্যকৰী কৰা হ'ব লোকসভা নিৰ্বাচনৰ পূৰ্বে আজি এই মন্তব্য কৰিছে কাক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে কৈছে লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশজুৰি বলবৎ হ'ব কা লোকসভা নিৰ্বাচনৰ মাত্ৰ কেইদিনমান বাকি থকাৰ পূৰ্বে এই মন্তব্য কৰা পৰিলক্ষিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে আন এটা খবৰ বিজেপিক লৈ হৰফ হৈ পৰিছে লেখিকা শিখা শৰ্মাই লেখিকা তথা ৰাজনৈতিক নেত্ৰী শিখা শৰ্মাই এবাৰ বিজেপি সম্পৰ্কে কেইবাটাও মন্তব্য কৰা পৰিলক্ষিত হৈছে শিখা শৰ্মাই কৈছে বিজেপি হিমন্তৰ মতে নচলে বিজেপি মোদীৰ মতে নচলে বিজেপি আৰএছএছৰ মতে চলে আৰু আৰএছএছৰ লক্ষ্য হিন্দু ৰাষ্ট্ৰ হলে মুছলমান নাগৰিক ভাৰতত অস্তিত্ববিহীন হৈ পৰিব এই কথা মুছলমানে মনত ৰখা বৰ জৰুৰী হিমন্ত মোদী সকলোবোৰ আৰএছএছৰ হাতৰ পুতলা নহলে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী পদবীটো হেৰাব গতিকে আৰএছএছৰ কথা আখৰে মানি চলিবলৈ হিমন্ত বাধ্য আৰু বিজেপিক জিকাই দিবলৈ চল বল কৌশল সকলোবোৰ অৱলম্বন কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই নহলে আৰএছএছ খুন নহলে পদবী নাথাকিব হিমন্ত বিশ্ব শৰ্মাৰ এই সকলোবোৰৰ বাবেই হিমন্তৰ কথাৰ ঠিক নাই হিমন্তৰ আজি এটা কথা আৰু কাইলৈ আন এটা কথা দিনত এটা কথা আৰু ৰাতি তাৰ বিপৰীত আন এটা কথা আনৰ আঙুলিৰ ঠাৰত নচা মানুহৰ কথাৰ ঠিক নাথাকে বুলি মন্তব্য কৰিছে শিখা শৰ্মাই মিয়া ৰাইজ সাৱধান হওক কোনো কাৰণতে হিমন্তৰ কথা ভুল নাযাব নহলে বিপদ অনিবাৰ্য মিয়া ধ্বংস অভিযানত হিমন্তৰ সংগ দিছে কেইবাজনো মিয়া বিধায়কে সময়ত নামবোৰ প্ৰকাশ কৰিম বুলি মন্তব্য কৰিছে লেখিকা শিখা শৰ্মাই লগতে শিখা শৰ্মাই কৈছে চৰৰ মাটি কাঢ়ি লোৱাৰ নতুন কৌশল এতিয়া হিমন্ত বিশ্ব শৰ্মাই ৰচনা কৰিছে এইবাৰ মুখ্যমন্ত্ৰীয়ে মাতবৰী পলিচি লগাইছে চৰৰ মাতবৰৰ পৰা চৰৰ মাটিৰ হিচাপ লৈ চৰৰ মাটি চৰকাৰৰ হাতলৈ নিব তাৰ পাছত হেনু চৰকাৰৰ মিয়াক মাটি দিব ইয়া বিধানসভাত অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা কথা চৰৰ এজনো মানুহে মুখ্যমন্ত্ৰীৰ পৰা মাটি নাপায় মই কৈ দিলো লিখি ৰাখক এইবোৰ সব ইলেকশন পলিচি চলে বলে মিয়াৰ ভোট কাঢ়ি লোৱাৰ বুদ্ধি হিমন্ত বিশ্ব শৰ্মাৰ ইলেকশন জিকাৰ পাছত বিজেপিয়ে নতুন এনআৰসি বনাই শেষ কৰি পেলাব সকলো ৰাইজ ভুল গলে বিপদ নিজৰ হ'ব হিমন্তই মিয়াক মাটি নিদিয়ে এইটো 100% নিশ্চিত সব মিছা কথা কৈছে হিমন্ত বিশ্ব শৰ্মাই সব মিছা মাটি দিম বুলি মিছা কথা কৈ অগৰি কৰিব মিয়াৰ ভোট নালাগে বুলি কৈ এতিয়া মিয়াৰ ভোটৰ বাবে মিছা আৰু চলাহী কথা কৈ ভোট ল'ব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই মিয়া ৰাইজ সজাগ খবৰ হ'ল মুছলমানৰ চলাহী কথাত মুছলমানে হিমন্ত বিশ্ব শৰ্মাৰ চলাহী কথাত ভুল যাব নালাগে নিজৰ বিপদ নিজে মাতি আনিব আৰু সেইবাবে হিমন্ত বিশ্ব শৰ্মাক লৈ এই মন্তব্য কৰিছে আৰু সতৰ্কবাণী প্ৰেৰণ কৰিছে মুছলমান সমাজক লৈ মিয়া সমাজক লৈ মিয়া জনগোষ্ঠীটোক লৈ এই মন্তব্য কৰিছে লেখিকা শিখা শৰ্মাই কৈছে মুছলমানৰ ভোট লৈ চলে বলে কৌশলে মুছলমানৰ ভোট ল'বৰ কাৰণে চেষ্টা চলাইছে হিমন্ত বিশ্ব শৰ্মাই গতিকে অসমৰ মিয়া ৰাইজ যাতে সজাগ হয় মিয়াই যাতে হিমন্ত বিশ্ব শৰ্মাৰ এইবিলাক মিঠা কথাত ভুল নাযায় তাৰ বাবে আহ্বান জনাইছে শিখা শৰ্মাই পৰৱৰ্তী খবৰ অসুস্থ হৈ পৰিছে জনপ্ৰিয় অভিনেতা ৰাজনীতিক মিথুন চক্ৰৱৰ্তী কলকাতাৰ এপলো হাস্পাতালত ভৰ্তি কৰোৱা হৈছে জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তীক
আন এটা খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কিয় ভুৱা ওবিচি আখ্যা দিলে ৰাহুল গান্ধীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাজ্যত বিজেপিৰ উত্তাল প্ৰতিবাদ প্ৰধানমন্ত্ৰী মোদীক ক্ষমা খোজাৰ বাবে এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰি বিজেপিৰ সমৰ্থকসকলে এই দাবী জনাইছে ৰাহুল গান্ধীয়ে ক্ষমা খুজিব লাগিব প্ৰধানমন্ত্ৰী মোদীক বুলি আজি পোষ্টাৰ লৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে দল সংগঠনে বিজেপিৰ সমৰ্থনত এই প্ৰতিবাদ কাৰ্যসূচী ওলাইছে আৰু তেওঁলোকে প্ৰতিবাদত প্ৰতিবাদীসকলে কৈছে যে প্ৰধানমন্ত্ৰী মোদীক ভুৱা ওবিচি আখ্যা দিছে ৰাহুল গান্ধীয়ে